নমস্কাৰ ছাৰ বাইদেউসকল। অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকললৈ আজি এটা বৃহৎ সুখবৰ দিছে। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ ঘৰ ভাড়া ভাত্তা 50% বৃদ্ধিত অসম চৰকাৰে আজি অনুমোদন জনাইছে। এয়া চাওক, ৰাজ্য চৰকাৰৰ অনুমোদন। 12 সহস্ৰাধিক মাষ্টাৰ ৰোল কৰ্মচাৰীয়ে পাব 50% ঘৰ ভাড়া ভাত্তা। ৰাজ্যৰ 12,000ৰো অধিক মাষ্টাৰ ৰোল কৰ্মচাৰীৰ বাবে সুখবৰ। ৰাজ্যৰ 12,000ৰো অধিক মাষ্টাৰ ৰোল আৰু অস্থায়ী কৰ্মী যিসকলৰ ন্যূনতম দৰমহাৰ নিৰিখ অনুমোদন জনোৱা হৈছিল, সেইসকল কৰ্মচাৰীক 50% ঘৰ ভাড়া ভাত্তা আদায় দিবলৈ ৰাজ্য চৰকাৰে অনুমোদন জনাইছে আৰু ৰাজ্যপালে এই সম্পৰ্কত অধিসূচনা জাৰি কৰিছে। ইয়াৰ লগে লগেই অস্থায়ী আৰু মাষ্টাৰ ৰোল কৰ্মচাৰীসকলৰ এক দীৰ্ঘদিনীয়া দাবীৰ সমাপ্ত হয়। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰখনে ইতিমধ্যেই এই ক্ষেত্ৰত যাৱতীয় প্ৰস্তুতি চলাইছিল আৰু শেহতীয়াকৈ বিত্ত বিভাগে অনুমোদন দিয়াৰ লগে লগেই এইসকল কৰ্মচাৰীয়ে নিযুক্তিৰ স্থানৰ ভিত্তিত 50% ঘৰ ভাড়া ভাত্তা পোৱাটো নিশ্চিত হয়। উল্লেখযোগ্য যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতে নিযুক্তি লাভ কৰা এইসকল কৰ্মচাৰীক পে স্কেল দিয়া হৈছিল যদিও আনুষংগিক সা সুবিধাসমূহ প্ৰদান কৰা নাছিল। কিন্তু 50% ঘৰ ভাড়া ভাত্তাত এইসকল কৰ্মচাৰী সন্তুষ্ট হোৱা নাই, কিয়নো তেওঁলোকে সম্পূৰ্ণ 100% ভাত্তা দীৰ্ঘদিনৰ পৰা দাবী কৰি আহিছিল। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ 12,000ৰো অধিক মাষ্টাৰ ৰোল কৰ্মচাৰীৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো ৰাজ্যৰ মাষ্টাৰ ৰোল আৰু অস্থায়ী কৰ্মী যিসকলৰ ন্যূনতম দৰমহাৰ নিৰিখ অনুমোদন জনোৱা হৈছিল, তেওঁলোকক অসম চৰকাৰে এতিয়াৰে পৰা 50% ঘৰ ভাড়া ভাত্তা প্ৰদান কৰিব বুলি অনুমোদন জনাইছে। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।